আৰু ৰাইজ তো আপোনাক সকলোকে 2026 চনৰ মোৰ প্ৰথমটো ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। তো আজি মানে অলপমান বেলেগ ভিডিঅ' হৈছে। তো মানে কি 2026 বৰ্ষৰ ভিডিঅ'টো মানে কি এনেকৈ আৰম্ভ কৰিছোঁ। তো আপোনালোকে টাইটেল আৰু থাম্বনেইলখন দেখি গৈ হৈছে। তো হয় আজি মানে খানা আছে এটা। খানা মানে কি এজনৰ জন্মদিন কিন্তু 15 তাৰিখে হৈছে, জানুৱাৰী 15 তাৰিখে। কিন্তু খানাটো সি এতিয়া দিলে কাৰণ সি ঘৰত গৈছিল। তো এতিয়া আহিছে মানে ইয়াতে আমাৰ কলেজত মানে কি যেতিয়া একেলগে পঢ়োঁ তাৰ কাৰণে এতিয়া আহিছে কাৰণে আমাক খানাটো ইয়াতে দিলে। তো আমাৰ মানে কি ঠাইতে মানে লোকেল ঠাইতে খাই আছোঁ খানাটো। তো আপোনালোকে দেখিছে পুৰা জংঘল পুৰা জংঘল। তো চাৰিওফালে জংঘল। তো তাৰে মাজতে আমি খানাটো খাইছোঁ। এই তাত সেইখন হৈছে গাড়ীখন, এইকেইটা পুৰা মাংস বনাইছে। তো মই মানে ইন্ট্ৰটো অলপমান দেৰিকৈ বনাইছোঁ। তো মানে কষ্ট কৰিছিলোঁ, তো পুৰা লাগি আহিছিলোঁ খানা বনাই। তো তাৰ কাৰণে মানে ভিডিঅ'টো বনাব পৰা নাছিলোঁ। তো আজি ভিডিঅ'টো বলক তেনেকৈ বেছি দেৰি নকৰি আৰম্ভ কৰোঁ। তো হাই হেল্ল' নমস্কাৰ, কি খবৰ, কেনে আছে, ভালে আছে নে বেয়া আছে, নিশ্চয় কমেণ্ট কৰি জনাব। লগতে আছে সকলোকে চিন্তু ঠাকুৰীয়া 26 ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু ৰাইজ দেৰিকৈ হ'লেও সকলোকে হেপ্পী নিউ ইয়েৰ। তো মানে বহুত দেৰি হ'ল উইচ কৰোঁতে। তো একো নাই বাৰু, অলপমান দেৰি হৈ গ'ল। তো বাকী বলক তেন্তে আপোনালোকক দেখাই দিওঁ। তো ধুনীয়াকৈ আমাৰ তাতে খানা কি চলি আছে। তো সেই চোৱাৰ আগতে আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ বলক ভ্লগটো। আৰু ইহঁতে ইটানে আহিপালে। তো এইভাগে গাড়ী ঘূৰাব গ'ল ইহঁতে। তো এইভাগে আছে আমাৰ হালো ভাই, এইভাগে আছে আমিৰুল একদম মানে। আৰু এইভাগে ৰং কৰিছে খুৰাই বঢ়িয়াকৈ আমাৰ গেটখন। তো খুৰা কেনেকৈ পূৰা কাম চলিছে ন ধুনীয়াকৈ? এই পূৰা একদম কালাৰিং ৰং কৰি দিছোঁ আৰু ৰাইজ মানে কিমান আৰু সেমেকা কৰি দিম। তো ৰঙা কৰি দিম। তো তাৰ কাৰণে একদম ধুনীয়াকৈ কালাৰ কৰিছে। তো এইভাগে সেউজীয়া ৰংটো দিছে অলপ ডাৰ্ক কালাৰৰ। তো এইটোৱে আৰু তো চাওক গাইজ, তো অলপ ধুনীয়া লাগিব। তো ইয়াতে সোণালী কালাৰ হ'ব। তো এইটোতো হ'ব সোণালী কালাৰ, এইটোতো হ'ব সোণালী। তো এইকেইটা গমে পাইছে। এইটো ধৰক ব্লেক, তো এইটো হ'ব সেউজীয়া। তো সেইটো আৰু গল্ডেন কালাৰ। সুন্দৰ। কেনে লাগিব, ভাল লাগিব না এইটো গেটটো? ঠিক আছে, ভাল লাগিব না ধুনীয়া লাগিব সেইটো কইন কিয়? ধুনীয়া লাগিব বুলি কওঁ। এই খুৰাই ৰং কৰিছে সুন্দৰকৈ। তো মজাকৈ বনাই দিবি হা খুৰা, একদম ধুনীয়া কৰি দিবি গেটখন। এইকেইটাতো গল্ডেনে হ'ব ন? বঢ়িয়া। তো পূৰা ধুনীয়াকৈ কাম চলিছে। তেতিয়া আমি খানা খাব যাওঁ 1টা বজাত। 1টা বাজি গ'ল, দুটা মানে জ্বলাইকে গাইছ। এই আপোনাক দেখাই দিওঁ, জুতি দেখা পায় আৰু এতিয়া আমি ওলালোঁ এতিয়া যাবলৈ। তো বিদায় দি এতিয়া এবাৰ আমি ইফালে যাম। তো এইটো চাইডে যাব লাগিব। পলক আৰু ৰাইজ আমাৰ ধুনীয়াকৈ খানা খোৱা হৈ গ'ল। তো তাৰ কাৰণে আমি ঘৰত গৈছোঁ। তো ইয়াতকৈ আৰু মিছা কথা কি ক'ম আৰু আপোনাক। আৰু আমি আৰু ঘৰত গৈছোঁ কাৰণ আমি এখন মানে পাতি আনিব গৈছোঁ। তো ঘৰত ধুনীয়াকৈ পাতিখন আনি কিনে ধুনীয়াকৈ তাতে বহাকৈ আৰু য'ত মানে খাবলৈ যাইছোঁ তাতে ধুনীয়াকৈ বহাকৈ পাতিখন আনিব গৈছোঁ। তো ঘৰটো পালোঁৱে বাৰু। আৰু এইটো হৈছে পাতিটো। তো এইটোৱে নিবলৈ আহিছিলোঁ। তো মানে এইটোত মানে কি বহিলে মানে বেছি কষ্ট নাই আৰু সুন্দৰকৈ বহিব পাৰি। তো তাৰ কাৰণে গৈছোঁ আৰু এইটো। আৰু এতিয়া আমি তলে দি যাব লাগিব কাৰণ এইটো মানে পুলটো বান্ধি আছে। আৰু ৰাইজ তো আমি ইয়াতে আহি পালোঁ। তো পূৰা একদম জগাৰ পাতি কৰি লৈ কিনে আপোনালোক দেখাইছোঁ। তো এইভাগে চাব পাৰে, এইভাগে আছে আলু, তো এইভাগে কাঁচা চাটনিও হ'ব চাগে, চাটনি হ'ব ধুনীয়াকৈ। তো আছে পিঁয়াজ, নহৰু, আদা। ইয়াতে বকাৰে পূৰা ভোক লাগিছে কাৰণে এই পূৰা কাঁচাই খাব লাগিছে এতিয়া। তো এইভাগে আছে চাউল ধুনীয়াকৈ আছে। আৰু এইটো কি আনছে? এইটো চনা শক্তি নহয়, এইটো কিবা বেলেগ। এইটো কি চাউল? আমিও নাজানো বোলে। তো এইভাগে আমিৰুল আছে, এইভাগে আছে আমাৰ ইৰফান বা ড্ৰাইভাৰ দা আমাৰ। এইভাগে আছে আমাৰ কালুদা, নামটো চাফিকুল লাগিছিল, নামটো পাহৰি চাইড। আৰু এইফালে ৰেডি কৰি আছোঁ আৰু ধুনীয়াকৈ। তো সেইখন চৌকা তাত আমি জুই জ্বলাম, জুই জ্বলাই কিনে ধুনীয়াকৈ বনাৰে কথা। আৰু এইফালে চৌকাখন মানে অকণমান লেতেৰা হৈছে। তো এইখন হৈছে চৌকাখন। তো এইখন ধুনীয়াকৈ অলপমান চাফা কৰি লওঁ। তাৰপিছত এইভাগে আছে বাচনবোৰ। তো এইবিলাকো ৰেডি। তো এইভাগে সৰিয়হ ৰেডি। তো এতিয়া বনাৰে কথা আৰু এইফালে দুখন চৌকাত মাৰি দিলোঁ। তো এইফালে আছে ভাত আৰু এইফালে আছে দালি। তো মানে সোনকালে কৰিবলৈ চেষ্টা কৰিছোঁ কাৰণ মানে যিহেতুকে বেছি টাইম নাই আমাৰ হাতত। আৰু আমি এই ঠাইটোতে খাইছোঁ। তো ইয়াতে বহুত মানে গানৰ শ্বুটিং হৈ থাকে এই দলংখনতে। তো আমি ইয়াতে মানে ওচৰতে খাই আছোঁ খানাটো। তো ধুনীয়াকৈ পিঁয়াজখিনি দি ল'লোঁ কাৰণ এতিয়া মানে আমি চম্ভাৰ মাৰিম দালিখিনি। তো দালিখিনি আমাৰ হৈ গ'ল, ভাতখিনি আমাৰ হৈ গ'ল। তো এতিয়া চম্ভাৰ মাৰিলে একদম দালিখিনি কমপ্লিট হৈ যাব। তাৰে পিছতে আমি বনাই দিম মাংস। আৰু এতিয়া আমি মাংসৰ মানে আলুটো দিলোঁ। তো প্ৰথমতে মানে অকণমান মানে জাষ্ট মানে অকণমান ভাজি ল'ম। তো এই আলুখিনি। তো এয়া চাওক গাইজ, তো পূৰা বহুত ডাঙৰ কৰি আনিছে পূৰা মাংসখিনি। তো ধুনীয়াকৈ যি পূৰা খোৱা হ'ব আৰু এইখিনি ফ্ৰাই হ'ব মানে
আঞ্জা নহয় তো ডাইৰেক্ট ফ্ৰাই হ'ব আৰু ব্ৰইলাৰৰ আৰু এইফালে বিতুপনো আহি পাইছে তো বিতুপনৰ খালি অকণমান দেৰি হ'ল তো তাৰ কাৰণে অকণমান মানে লাষ্টত আহি পালে সি তো কিবা কাম আছিল ঘৰুৱা কাম ইয়াৰো তো পূৰা লাষ্টত আহিছে পূৰা গাড়ী চাড়ী লৈ চলি এতিয়া গাড়ী চাড়ী কিনি কিনে কিন্তু এতিয়ালৈকে খানা আৰি দিয়া নাই খানা কেতিয়া হা খানা কেতিয়া গাড়ী মাংস কেতিয়া বোলো খানাটো সেইটোৱে সুধিছোঁ বান্ধি আছে এইগিলা চব পালা মাৰা গাইছ পালা মাৰা চ' খানাৰ টাইমত চবেই পলাই কিন্তু খাৱাৰ টাইমত পূৰা একদম দাউৰি থাকে আমাৰ এই লাইচ নহয়তো বিতুপন আৰু সেইটো হৈছে মেইন ৰাস্তাটো তো চিধাই গ'লে পাম আমি মেঘালয় বৰ্ডাৰ তো আপোনালোকে গমে পায় তো আমাৰ ইয়াৰ পৰা মানে কি বৰ বেছি দূৰো নহয় তো মেঘালয় বৰ্ডাৰ বহুত ওচৰি হয় আমাৰ ঘৰৰ পৰা মেঘালয় বৰ্ডাৰলৈকে 5 কিলোমিটাৰ চাগে নহ'ব তো অকণ কমেই হ'ব তো মানে সেই আৰু তো ইয়াতো গোটেই খানা চানা খাই থাকে তো এইবিলাক গোটেই পৰি আছে গোটেই এইবিলাক এই তাতো পৰি আছে খানা খোৱা আৰু আমি ইয়াতে খানা খাই আছোঁ আৰু এজন অহাৰ কথা আছিল মানে কল্প আহিব নোৱাৰিলে কাৰণ সেয়া বোলে এখন ঘৰুৱা বিয়া আৰু এয়া আমাৰ মাংস চাব পাৰে গাইজ তো ধুনীয়াকৈ বনাইছে আমাৰ বিতুপনে তো বাকীখিনি মই কৰিলোঁ এতিয়া সিয়াক বনাব দিছোঁ মাংসটো কাৰণ সি পূৰা এক্সপাৰ্ট আছে আৰু মোতকৈ ভাল পূৰা ৰান্ধনি পূৰা একদম চেনি তেনি ঢালি কিনে মাংস বনাই সি এজনে আৰু কি কৰে এইগিলা আৰু এইফালে চাহিদুল তো চাহিদুলক দিছোঁ পূৰা চালাড কাটিব তো এইফালে চালাড কাটিছে তো এইভাগে আছে গাজৰ তিয়হ আৰু এইভাগে বিট তো এই তিনিটাই আনিছোঁ ধুনীয়াকৈ কাঁচা তো অকণমান মানে চালাড হ'লেও খাই ভাল লাগে দিয়কচোন মানে কিবা এটা খানা খালে চালাডটো মেইন আৰু ক'বলৈ গ'লে চালাড নহ'লে কিবা এটা মানে উকা যেন লাগে কিন্তু চালাডটো খাই বহুত ভাল লাগে মানে মাংস হওক কিবা হওক তো খানাত খাই পেলাই বেছি ভাল লাগে আৰু নে কি চাহিদুল তো পূৰা একদম কষ্ট কৰি চলি তো মোৰ লগত লাগি আছোঁ আজি ধুনীয়াকৈ আমাৰ বাকী চব কমপ্লিটে জাষ্ট মাংসটো হ'লে হৈ গ'ল আৰু ৰাইজ তো মানে কি ভাত মানে ইমানেই সোৱাদ হৈছে যে ভিডিঅ' কৰিব পাহৰি গৈছোঁ তো এইফালে চাব পাৰে তো এইভাগে চাব পাৰে মাংস চালাড তো এইভাগে মাংসই শেষ হৈ গ'ল দালি শেষ হ'ল আৰু অলপমান তলত লাগছি ভাতখিনি তো এইভাগে চাহিদুল কেনে হৈছে ভাত মানে কি গোটেইখিনি আৰু তো এইভাগে কেনে মজা না তো কষ্টৰ ফল সদায় মিঠা বুলি যে কয় তো তেনেকুৱা হৈছে আৰু আমাৰ এইভাগে আছে গোটেইকেইটাই সিহঁতক খাই আছে সুন্দৰকৈ তো খাই লৈ কিনে ধুনীয়াকৈ লগ পাইছোঁ পূৰা সৰ হৈছে গাইছ পূৰা ধুনীয়া হৈছে মজা আৰু ৰাইজ তো আজি ভিডিঅ' ইয়াতে সমাপ্ত হৈছোঁ তো আমি ধুনীয়াকৈ খাই লৈ কিনে এতিয়া এই জেগাটো দিবলৈ লৈছোঁ ধুনীয়াকৈ খাই লৈ দিলোঁ তো এতিয়া সুন্দৰকৈ ঘৰলৈ যোৱাৰ কথা আৰু গধূলো হ'ব লাগিছে তো ইয়াতে বেছি টাইম নাট কৰোঁ যিহেতু হাতীগুৰা ঠাই তো সেইকাৰণে ওলাই দিওঁ তো আজি ভিডিঅ'টো